वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ সায়েন্সৰ যেটো চেপ্টাৰ 1 আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ যিকেটা কাৰ্যকলাপ আছে সেই কাৰ্যকলাপ কেটা আলোচনা কৰিম আৰু ইয়াৰে চেপ্টাৰৰ যিকেটা কাৰ্যকলাপ আছে সেই কাৰ্যকলাপবোৰ তোমালোকৰ আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে সেই মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুতে দৰকাৰী হয় কাৰণ তোমালোকে গমে পাইছা যে কেনেকুৱা ধৰণৰ কোৱেশ্চনৰ পৰিৱৰ্তন হৈছে তো সেই কোৱেশ্চনবোৰৰ যেনেকুৱা পৰিৱৰ্তন হৈছে সেইবোৰৰ ওপৰত লক্ষ্য ৰাখি আমি আজিৰ ভিডিওটো আৰম্ভ কৰিম এটা যোৱাকালি এইটো আৰম্ভ কৰিছিলো কিন্তু তোমাৰ টেকনিক্যাল বিজুতিৰ কাৰণে বা টেকনিক্যাল প্ৰবলেমৰ কাৰণে মই ভিডিওটো কমপ্লিট কৰিব পৰা নাই তাৰ কাৰণে দুঃখিত আজি আমি কাৰ্যকলাপ তোমাৰ 1.2 ৰ পৰা 1.11 লৈ আমি গুটেকেটা আলোচনা কৰিম সো যেটো তোমাৰ কাৰ্যকলাপ 1.02 আছে হেতু কি কৈছে এটা পৰীক্ষা নলত লেড নাইট্ৰেটৰ দ্ৰৱ লোৱা হেতু সো আমাৰ এটা পৰীক্ষা নলত কি কৰিবলৈ দিছে লেড নাইট্ৰেটৰ দ্ৰৱ লবলৈ দিছে এটো লোৱা লেড নাইট্ৰেটৰ দ্ৰৱ লবলৈ দিছে লেড নাইট্ৰেটৰ দ্ৰৱ লবলৈ দিছে আৰু কি কৰিবলৈ দিছে তাতে পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিবলৈ দিছে এতিয়া তোমাৰ প্ৰশ্ন কৈছে যে কি দেখিলা এতিয়া হলে যদি সোয়া ইয়াতে যদি লেড নাইট্ৰেটে যদি পটাছিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হলে তোমাৰ কি ফৰ্মেশন হ'ব লেড আয়োডাইড প্লাস পটাছিয়াম নাইট্ৰেট এটো কি হ'ব ফৰ্মেশন হ'ব পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এই কাৰ্যকলাপটোৰ পৰা তুমি এইখিনি কথা মনত ৰাখিব লাগিব লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডে যদি বিক্ৰিয়া কৰে তেতিয়া হলে লেড আয়োডাইড নামৰ এটা পদাৰ্থ উৎপন্ন হয় যেটো অদ্ৰাব্য হয় মানে পানীত দ্ৰৱীভূত নহয় আৰু এই দ্ৰৱটোৰ বৰণ হৈছে হালধীয়া পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে কিন্তু এই কথাটো মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট এটা এক্টিভিটি হয় তো এতিয়া এটো তোমাৰ এক নম্বৰত এটো হৈছে তোমাৰ সন্তুলিত ৰাসায়নিক বিক্ৰিয়া এতে এটা আয়োডিন দুটা আছে ইয়াতে এটা আছে তো ইয়াতে আমি 2 দিব লাগিব 2 দিয়াৰ লগে লগে পটাছিয়াম দুটা হৈ গল তো ইয়াতেও আমি পটাছিয়াম দুটা দিব লাগিব বুজি পালানে তোমালোকৰ এটো চেপ্টাৰৰ যিকেটা কাৰ্যকলাপ আছে গুটেকেটা কাৰ্যকলাপ তুমি যদি ভালদৰে বুজি পোৱা তেতিয়া হলে তোমাৰ এটো চেপ্টাৰৰ মোটামুটি 90% বস্তু তুমি বুজি পাবা ইয়াৰ পিছত তোমাৰ 2 নম্বৰত সোয়া এই বিক্ৰিয়াটোৰ তোমাৰ কি লাগিব এই বিক্ৰিয়াটোৰ প্ৰকাৰ লাগিব এটো কি প্ৰকাৰ হয় তো ইয়াতে তোমাৰ এটো বিক্ৰিয়াৰ প্ৰকাৰ কি হ'ব এটো ইয়াতে লক্ষ্য কৰা যেটো লেড আছে হয় লেডৰ যোজ্যতা 2 হয় নাইট্ৰেটৰ যোজ্যতা 1 হয় এটা পটাছিয়ামৰ যোজ্যতাও তোমাৰ কি হয় 1 হয় আয়োডাইডৰ যোজ্যতাও 1 হয় আৰু ইফালে তোমাৰ লেডৰ যোজ্যতা 2 হয় কাৰণ আয়োডাইডৰ লগত আহিছে পটাছিয়ামৰ যোজ্যতা 1 আৰু নাইট্ৰেটৰ যোজ্যতা 1 মানে ইয়াতে এই দুটাৰ লগত কি হৈছে আয়নৰ বিনিময় ঘটিছে তোমাৰ ইয়াতে যেটো লেড আছে লেডটো কাৰ লগত আহিছে আয়োডাইডৰ লগত আহিছে আৰু পটাছিয়াম কাৰ লগত আহিছে নাইট্ৰেটৰ লগত আহিছে তো ইয়াতে কি হৈছে আয়নৰ বিনিময় ঘটিছে আৰু যিবোৰ বিক্ৰিয়াত তোমাৰ বিক্ৰিয়ক পদাৰ্থবোৰৰ মাজত আয়নৰ বিনিময় ঘটে তেনেকুৱা বিক্ৰিয়াক আমি কি বুলি কওঁ দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ এটো হৈছে তোমাৰ দ্বি অপহৰণ বিক্ৰিয়া মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমাৰ যেটো দ্বি অপহৰণ বিক্ৰিয়া আছে সেই বিক্ৰিয়াটো বুজাৰ কাৰণে তুমি এনেকৈ মনত ৰাখিব পাৰা মই সিম্পল এটা এক্সাম্পল দি তোমালোকক দেখাই দিছো ধৰি লোৱা তোমাৰ দুটা যৌগ আছে এটো ধৰা x y প্লাস এটা আছে তোমাৰ a b ঠিক আছে তো ধৰি লোৱা তোমাৰ x টো পজিটিভ y টো নেগেটিভ হয় মানে x টো হৈছে ধনাত্মক আধান y টো হৈছে ঋণাত্মক আধান আৰু ইফালে তোমাৰ এটো a টো পজিটিভ আধান আৰু b টো হৈছে নেগেটিভ আধান তেতিয়া হলে তোমাৰ এই x টো কাৰ লগত আহিব তোমাৰ b ৰ লগত আহিব আৰু তোমাৰ y টো কাৰ লগত যাব a ৰ লগত যাব মানে তোমাৰ উৎপন্ন হ'ব কি xb প্লাস কি উৎপন্ন হ'ব ay তাৰ মানে তোমাৰ নেগেটিভ আধানযুক্ত অনুবোৰে তোমাৰ পজিটিভ আধানযুক্ত অনুবোৰৰ লগত যাব আৰু তোমাৰ পজিটিভ আধানযুক্ত অনুবোৰে নেগেটিভ আধানযুক্ত অনুৰ লগত গৈ তোমাৰ কি কৰিব এনেকুৱা ধৰণৰ যৌগ ফৰ্মেশন কৰিব পাৰিব তোমাৰ x আৰু y আৰু b ইয়াতে যিকোনো ধৰণৰ হ'ব পাৰে যেনেকুৱা এতে যেটো তোমাৰ লেড আছে লেডটো তোমাৰ কি হয় পজিটিভ হয় নাইট্ৰেটটো নেগেটিভ হয় আৰু ইফালে তোমাৰ পটাছিয়ামটো পজিটিভ হয় কিন্তু তোমাৰ নাইট্ৰেট আয়োডিন যেটো আছে হেতু নেগেটিভ হয়
তো তোমাৰ ইয়াতে যেটো তোমাৰ লেড আছে লেডটো কাৰ লগত আহিছে এটো চা লেডটো পজিটিভ আহিছে সেইকাৰণে আয়োডাইডৰ লগত আহিছে কাৰণ আয়োডাইডটো হৈছে ঋণাত্মক আৰু ইফালে তোমাৰ নাইট্ৰেট হৈছে ঋণাত্মক আৰু পটাছিয়াম হৈছে তোমাৰ ধনাত্মক সেইকাৰণে এটো ইয়াৰ লগত আহিছে তো এনেকুৱা ধৰণৰ যিবোৰ বিক্ৰিয়া আছে সেই বিক্ৰিয়াবোৰক তোমাৰ দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় পৰমৰ ছাত্ৰ ছাত্ৰীসকল এখন যেটো বুজি পাইছা ইয়াৰ পিছত চোৱা 1.3 যেটো আছে হেতু চাবা 1.3 কি কৈছে এটা কনিকেল ফ্লাস্কত এটা পৰীক্ষানলীত কেইটুকুৰামান জিংক লোৱা তো ইয়াতে এটো 1.3 কেইটুকুৰামান জিংক লবলৈ দিছে তাত হাইড্ৰক্লৰিক এসিড সালফিউৰিক এসিড যোগ কৰা এটা জিংকৰ টুকুৰাবোৰৰ কেউপিনে কিবা ঘটা দেখা পাইছানে কনিকেল ফ্লাস্ক বা পৰীক্ষানল চুই চোৱা উষ্ণতাৰ পৰিৱৰ্তন ঘটিছেনে এটো তোমালোকৰ কাৰণে দৰকাৰী হয় এতে চোৱা জিংকৰ টুকুৰাবোৰৰ কেউপিনে আমি কি দেখা পাম এটো যদি আমি 1 নম্বৰ প্ৰশ্ন বুলি ধৰো তেতিয়া হলে যিবোৰ জিংকৰ টুকুৰাবোৰৰ চাৰিওফালে কি হ'ব বুৰবুৰণি উঠা আমি দেখা পাম কিয় বুৰবুৰণি উঠিব কাৰণ এটো চোৱা জিংকে যদি হাইড্ৰক্লৰিক এসিডৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়া হলে তোমাৰ জিংক ক্লোৰাইড আৰু এটা হাইড্ৰোজেন গেছ ফৰ্মেশন হ'ব আৰু এই হাইড্ৰোজেন গেছৰ কাৰণে কি ওলাব জিংক ধাতুৰ চাৰিওফালে কি ওলাব বুদবুদনি ওলাব বা বুৰবুৰণি ওলাব বুজি পালানে তো এটো এনেকৈ আহিব পাৰে ইয়াৰ পিছত কনিকেল ফ্লাস্ক বা পৰীক্ষানলত চুই চোৱা উষ্ণতাৰ পৰিৱৰ্তন ঘটিছেনে তো ইয়াতে তোমাৰ কি হ'ব উষ্ণতাৰ পৰিৱৰ্তন ঘটিব মানে হেতু কি হ'ব তপত হ'ব কি হ'ব তপত হ'ব হেতু গৰম হ'ব উষ্ণতা বাঢ়ি যাব বুজি পালানে এতিয়া তো এই কথাখিনি তুমি মনত ৰাখিবা যদি ধাতুয়ে যদি এসিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হলে তোমাৰ কি হয় হাইড্ৰোজেন গেছ উৎপন্ন হয় সেই কাৰণে তোমাৰ কি হ'ব জিংকৰ চাৰিওফালে আমি বুৰবুৰণি দেখা পাম এতিয়া তোমাৰ এটো 1 নম্বৰ প্ৰশ্ন গল 2 নম্বৰ প্ৰশ্ন তোমাৰ কি আহিব এই বিক্ৰিয়াবোৰৰ তোমাৰ কি কৰিব লাগিব সন্তুলিত সমীকৰণ লিখিব লাগিব তো ইয়াতে তোমাৰ প্ৰথমতে চোৱা এটো জিংক আছে জিংকটো সলিড হয় তাৰ লগত আছে কি তোমাৰ হাইড্ৰক্লৰিক এসিড মানে HCl হয় আৰু ইয়াৰ লগত বিক্ৰিয়া ঘটি তোমাৰ যেটো ফৰ্মেশন হ'ব এটো হ'ব এটা তোমাৰ ইকুয়াস এটো ফৰ্মেশন হ'ব তোমাৰ জিংক ক্লোৰাইড এটো ইকুয়াস আহিব লগত আহিব তোমাৰ হাইড্ৰোজেন গেছ বুজি পালানে এতিয়া এটো আমি ব্যালেন্স কৰিব লাগিব তো ইয়াতে 2 দিলেই ব্যালেন্স হৈ যাব এটা হাইড্ৰোজেন দুটা আছে ক্লোৰিন দুটা ইফালে দুটা হাইড্ৰোজেন দুটা ক্লোৰিন এতিয়া এটো তো তোমাৰ গল কার লগত হাইড্রোক্লোরিক এসিডৰ লগত আৰু এটা আছে তোমাৰ কি সালফিউরিক এসিড তো সালফিউরিক এসিডৰ সংকেত হৈছে H2SO4 এটা আহিব একুয়াস ইয়াৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হ'ব কি জিংক সালফেট আৰু লগতে উৎপন্ন হ'ব হাইড্ৰোজেন গেছ বুজি পালানে এটো আমাৰ সন্তুলন হৈ আছে গতিকে এটো আমাৰ সন্তুলন কৰাৰ দৰকাৰ নাই এতে চোৱা এই ৰাসায়নিক বিক্ৰিয়াবোৰ কিন্তু প্ৰতিটো কাৰ্যকলাপৰ বাবে বহুতেই ইম্পৰ্টেন্ট হয় এতিয়া 3 নম্বৰ যেটো প্ৰশ্ন এটোৰ পৰা হ'ব পাৰে যে এটো বিক্ৰিয়াৰ প্ৰকাৰ কি এতে চোৱা যেটো জিংক ধাতু আছে সেই ধাতুটো তোমাৰ যেটো হাইড্ৰক্লৰিক যেটো এসিড আছে সেই এসিডৰ যেটো হাইড্ৰোজেন মৌল আছে সেই মৌলটো তোমাৰ জিংকতকৈ কম সক্ৰিয় সেই কাৰণে তোমাৰ জিংকে হাইড্ৰোজেনক কি কৰিছে ইয়াতে অপসাৰিত কৰিছে বা সেপাৰেশন কৰিছে ইয়াতে সিমিলারলি এটো তো তোমার হাইড্রোজেন যেহেতু কমজোরি হয় মানে কম সক্রিয় হয় অ্যাকর্ডিং তোমার জিংকৰ তুলনাত সেই কারণে তোমার কি কৰিছে হাইড্ৰোজেনক অপসাৰিত কৰিছে তো যিবোৰ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক অপসাৰিত কৰে সেইবোৰ বিক্ৰিয়াক আমি অপহৰণ বিক্ৰিয়া বুলি কওঁ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ তো এই বিক্ৰিয়াৰ প্ৰকাৰ কি আহিব এটা আহিব তোমাৰ অপহৰণ বিক্ৰিয়া অপহৰণ বা এটাক আমি কি বুলি কওঁ প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় প্ৰতিস্থাপন বুজি পালানে ইয়াৰ পিছত আহিছো আমাৰ কাৰ্যকলাপ 1.4 আমাৰ ছাত্ৰ ছাত্ৰী সকল এটো চেপ্টাৰৰ তোমালোকৰ যদি কোৱেশ্চনৰ এনসাৰ লাগে তোমালোকে মোক কমেন্ট কৰি জনাবা কোৱেশ্চনৰ এনসাৰবোৰ পাই যাবা আৰু এটো চেপ্টাৰৰ যিকেটা ইম্পৰ্টেন্ট এমসিকিউ হে এমসিকিউবোৰ মই আপলোড কৰি থৈছো তোমালোকে হে ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় আৰু যিবোৰ কাৰ্যকলাপ আছে কাৰ্যকলাপৰ পৰাও কিন্তু বিভিন্ন ধৰণৰ তোমাৰ এমসিকিউ
আহিব পাৰে তো ইয়াৰ পিছত চোৱা যেটো তোমাৰ কাৰ্যকলাপ 1.4 প্ৰথমতে আমি পঢ়িলো কাৰ্যকলাপ 1.4 ত কি কৈছে এটা বিকাৰ লৈছে সো এনেকুৱা এটা আমাৰ কি আছে বিকাৰ আছে আৰু এই বিকাৰত আমি অলপমান কি লৈছো ক্যালসিয়াম অক্সাইড লৈছো আৰু তাতে আমাৰ কি কৰিবলৈ দিছে লাহে লাহে পানী যোগ কৰিবলৈ দিছে তো ইয়াতে আমাৰ কি আছে পানী আছে বুজি পালানে উষ্ণতাৰ কিবা অনুভৱ হৈছে নে তো যদি আমি ক্যালসিয়াম অক্সাইডত যদি আমি পানী যোগ কৰি এটো যদি আমি হাতেৰে টাচ কৰি চাও তেতিয়া হলে আমি কি দেখা পাম তোমাৰ বিকাৰটো কি হ'ব গৰম হ'ব তো যেটো এক নম্বৰ যেটো কোৱেশ্চন হে কোৱেশ্চনটো তোমালোকৰ যদি এনেকুৱা দিয়া থাকে যে উষ্ণতাৰ কিবা পৰিৱৰ্তন হৈছে নে তেতিয়া হলে আমি কম যে বিকাৰটো কি হ'ব উষ্ণ হ'ব বা বিকাৰটো কি হ'ব গৰম হ'ব ঠিক আছে দুই নম্বৰ যেটো প্ৰশ্ন হে দুই নম্বৰ প্ৰশ্নটো তোমাৰ এটো ৰাসায়নিক বিক্ৰিয়া লিখিব লাগে সন্তুলিত ৰাসায়নিক বিক্ৰিয়া সমীকৰণ তো ইয়াৰে আমি সন্তুলিত ৰাসায়নিক সমীকৰণ যদি লিখো এতে আছে কি সোৱা তোমাৰ ক্যালসিয়াম অক্সাইড আছে এতে সলিড হয় আৰু তাৰ লগত বিক্ৰিয়া কৰিছে কোনে পানী তো ইয়াতে ফৰ্মেশন হ'ব কি ক্যালসিয়াম হাইড্ৰক্সাইড এটা তোমাৰ কি আহিব একোয়াছ আহিব আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্যালসিয়াম অক্সাইডৰ নামটো জানা এটো পুৰাচন বুলি কোৱা হয় ক্যালসিয়াম অক্সাইডক পুৰাচন বুলি কোৱা হয় আৰু ক্যালসিয়াম যেটো হাইড্ৰক্সাইড আছে হেটো শিথিলিত চূণ বুলি কোৱা হয় আৰু যেটো ক্যালসিয়াম অক্সাইড আছে এটোকে তোমাৰ বগা ৰং খানিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া 3 নম্বৰ যেটো প্ৰশ্ন হে 3 নম্বৰ প্ৰশ্নটো তোমাৰ এনে ধৰণৰ হ'ব পাৰে যে এই বিক্ৰিয়াটোৰ প্ৰকাৰ কি এই বিক্ৰিয়াৰ কি লিখিব লাগে প্ৰকাৰ এটো প্ৰকাৰ কি হ'ব তো এতে সোৱা এতে তোমাৰ দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তো যিবোৰ বিক্ৰিয়া তোমাৰ দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনেকুৱা বিক্ৰিয়া কোৱা হয় তোমাৰ সংযোজন বিক্ৰিয়া এটো আমি যোৱা ক্লাছত আলোচনা কৰিছিলো তো এটো তোমাৰ কি হ'ব সংযোজন বিক্ৰিয়া হ'ব বুজি পালানে এতিয়া তোমাৰ 4 নম্বৰ প্ৰশ্ন ইয়াতে আৰু এটা হ'ব পাৰে যে এই বিকাৰটোৰ উষ্ণতাৰ কিয় পৰিৱৰ্তন ঘটিছে ইয়াতে সোৱা যদি খুদে যে ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে কিয় বিকাৰৰ উষ্ণতাৰ পৰিৱৰ্তন ঘটে কাৰণ ক্যালসিয়াম অক্সাইড যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমাৰ কি উৎপন্ন হয় প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় এতিয়া যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তোমাৰ তাপ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াক তোমাৰ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয় এটো মনত ৰাখিবা ডেফিনেশনটো আৰু তোমাৰ ক্যালসিয়াম অক্সাইডে পানীৰ লগত যেটো বিক্ৰিয়া কৰে সেই বিক্ৰিয়াটো তোমাৰ এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া হয় আৰু সেই কাৰণে বিকাৰৰ উষ্ণতাৰ পৰিৱৰ্তন ঘটে বুজি পালানে ইয়াৰ পিছত তোমাৰ যেটো তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ বহুত एग्जांपल्स তোমালোকৰ বুকত দিয়া আছে এর পিছত সোৱা কাৰ্যকলাপ 1.5 বহুত ইম্পৰ্টেন্ট হয় যেটো তোমাৰ বিযোজন বিক্ৰিয়া আছে বিযোজন বিক্ৰিয়াৰ ওপৰত যিকেটা তোমাৰ কাৰ্যকলাপ আছে সেই কাৰ্যকলাপটা বহুত দৰকাৰী হয় কাৰণ এবোৰৰ পৰা তোমাৰ এমসিকিউ আহাৰ লগতে তোমাৰ ইয়াতে ডেসক্ৰিপচন টাইপ কোৱেশ্চনো আহিব পাৰে পৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো চেপ্টাৰৰ গুটেকেটা তোমাৰ কোৱেশ্চনৰ আনসাৰ আছে আৰু এমসিকিউ মই আপলোড কৰি থৈছে যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়া হলে তোমালোকে ভিডিওবোৰ চাই লবা সো কাৰ্যকলাপ 1.5 ত কি কৈছে এটা শুকান উতলন নলীত 2 গ্ৰাম মান ফেৰাছ সালফেটৰ স্ফটিক লোৱা ফেৰাছ সালফেটৰ স্ফটিকবোৰৰ ৰং মন কৰা মানে এতে তোমাৰ যেটো কাৰ্যকলাপ দিছে সেই কাৰ্যকলাপৰ প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ যে ফেৰাছ সালফেটৰ বৰণ কেনেকুৱা যেটো ফেৰাছ সালফেট আছে এটো মনত ৰাখিবা এটো যেটো ফেৰাছ সালফেট আছে ফেৰাছ সালফেটৰ বৰণ কেনেকুৱা হয় ইয়াৰ বৰণ কি হয় হেউজিয়া হয় ফেৰাছ সালফেটৰ বৰণ কি হয় হেউজিয়া বুজি পালানে তাৰ পিছত কি কৈছে সোৱা এটো স্প্ৰিট ল্যাম্প বা বাৰ্নাৰৰ হিখাৰ ওপৰত ৰাখি উতলন নলীটো গৰম কৰাৰ পাছত স্ফটিকবোৰৰ ৰং মন কৰা তাৰ মানে আমাৰ এই যেটো ফেৰাছ সালফেট আছে ফেৰাছ সালফেটক যদি আমি তাপ দিও তেতিয়া হলে কি সংগঠিত হ'ব তো এটো যদি 2 নম্বৰ প্ৰশ্ন বুলি ধৰা তেতিয়া হলে তুমি ধুনিয়াকে লিখিব লাগিব তোমাৰ ফেৰাছ সালফেটক তাপ দিলে তুমি আৰু এটা কথা ইয়াতে আগতে লক্ষ্য ৰাখিবা যেটো ফেৰাছ সালফেট আছে ফেৰাছ সালফেটটো হৈছে এটা স্ফটিকাবদ্ধ
বুজি পাইছানে স্ফটিকাবদ্ধ জল থকা এটা লৱণ হয় কাৰণ ইয়াতে তোমাৰ ফেৰাছ সালফেটত কেইটা পানীৰ অণু থাকে 7টা পানীৰ অণু থাকে তোমালোকে এই কথাটো মনত ৰাখিবা কাৰণ তোমাৰ এটো পৰীক্ষাত আহিব পাৰে ফেৰাছ সালফেটত কেইটা পানীৰ অণু থাকে 7টা পানীৰ অণু থাকে যেতিয়া ফেৰাছ সালফেটক তোমাৰ তাপ দিয়া হয় তাপ দিয়াৰ লগে লগে ফেৰাছ সালফেটৰে পানীৰ অণুখিনি বাষ্পীভূত হৈ যায় আৰু পানীৰ অণু বাষ্পীভূত হোৱাৰ লগে লগে ইয়াৰে যেটো সেউজীয়া বৰণ আছে সেই বৰণটো কি হয় নোহোৱা হৈ যায় মানে বগা পদাৰ্থলৈ কি হয় পৰিৱৰ্তন হয় এতিয়া এটোৰ তোমাক লিখিব লাগে কি সন্তুলিত ৰাসায়নিক সমীকৰণ তো 3 নম্বৰ যেটো কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো হৈছে যে ফেৰাছ সালফেটক তাপ দিলে তোমাৰ কি উৎপন্ন হয় বা সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা তো ফেৰাছ সালফেটক তাপ দিলে যেটো আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব হেতু হ'ব তোমাৰ এনে ধৰণৰ এটা তোমাৰ 7টা পানীৰ অণু থাকে আৰু ইয়াতে যদি আমি তাপ দিও তেতিয়া হলে উৎপন্ন হয় তোমাৰ ফেৰিক অক্সাইড তাৰ পিছত উৎপন্ন হ'ব সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড এই দুটা তোমাৰ কি হয় গ্যাস হয় আৰু এটো তোমাৰ কি হয় সলিড হয় পৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তুমি আৰু এটা কথা মনত ৰাখিবা ইয়াতে যেটো তোমাৰ এই সালফাৰ ডাই অক্সাইড যেটো গ্যাস আছে এটো তোমাৰ পুৰা গন্ধকৰ নিচিনা গন্ধ ওলাব সালফাৰ মানে সালফাৰৰ অক্সাইডবোৰৰ গন্ধ পুৰা গন্ধকৰ নিচিনা দেখা যায় আৰু যেটো তোমাৰ সালফাৰ আছে সালফাৰৰ সাধাৰণ নাম হৈছে গন্ধক বুলিও কয় গন্ধক কলে আমাৰ অসমীয়া মানুহে এটো ভালদৰে চিনি পায় এটা চোৱা এই ফেৰাছ সালফেটৰ তাপ দিলে ইয়াতে যেটো তোমাৰ এটো সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড আছে এটা তোমার কি হবে এটা তোমার ইয়ার যেটো গন্ধ হেতু তোমার গন্ধকৰ দৰে হয় পুরা গন্ধকৰ দৰে হয় তার মানে যদি ফেৰাছ সালফেটক তাপ দিও আৰু যেটো তোমার গ্যাস ওলাব বা ধোঁয়া ওলাব হেতুৰ যদি সেন্ট বা হেতুৰ গন্ধ যদি গন্ধক হয় তেতিয়া হলে আমি গম পাম যে হেতু কি হয় সালফার ডাই অক্সাইড আৰু সালফার ট্রাই অক্সাইড হয় পৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো তোমালোকৰ যোৱা বছৰ ক্লাস 10 ত যেটো প্ৰিপাৰেটৰি এক্সাম হৈছিল কামৰূপ মেট্ৰত হেতুটো তোমাৰ এই কাৰ্যকলাপটো ধুনিয়াকে আহিছিল আৰু তাতে আৰু ইয়াৰ লগতে আৰু এটা প্ৰশ্ন সংযোজন কৰি দিছিল এমসিকিউত এটা প্ৰশ্ন আহিছিল এই প্ৰশ্নটো আছিল এনে ধৰণৰ যে ফেৰাছ সালফেটক তাপ দিলে তলত দিয়া কোনটো পদাৰ্থ উৎপন্ন নহয় এটা ফেৰাছ সালফেটক তাপ দিলে কোনটো পদাৰ্থ উৎপন্ন নহয় মানে এই তিনিটা অপচন দিয়া আছিল আৰু এটা অপচন বেলেগ এটা দিয়া আছিল হেতু আছিল সালফাৰ টেট্ৰা অক্সাইড SO4 দিয়া আছিল SO4 এটো দিয়া আছিল তো এটো সালফার টেট্রা অক্সাইড এটো দিয়া আছিল কিন্তু এটো আৰু এটো তিনিটা তো উৎপাদন হয় কিন্তু এটো উৎপাদন নহয় তার মানে হেতু কারেক্ট आंसर আছিল এটো ডি নম্বৰ অপশনটো কারেক্ট आंसर আছিল বুজি পালানে এইখিনি তুমি মনত ৰাখিবা ইয়াৰে পিছত মই অলপ আগতে কৈছো যে তোমাৰ ক্যালসিয়াম কাৰ্বনেটক যদি তাপ দিয়া হয় সরি ইয়াৰে তোমাৰ আৰু পয়েন্ট আছে এই পয়েন্টবোৰ 4 নম্বৰ এই বিক্ৰিয়াটোৰ প্ৰকাৰ লাগিব হা এই বিক্ৰিয়াৰ প্ৰকাৰ এতে জিকেটা যিমানকেটা আমি অনুশীলনী যিমানকেটা আমি কাৰ্যকলাপ আলোচনা কৰিলো গুটেকেটা কাৰ্যকলাপৰ কিন্তু গুটেকেটাৰ মানে কি আছে কমন কোৱেশ্চনস আছে আৰু কমন কোৱেশ্চনৰ ভিতৰত তোমাৰ বিক্ৰিয়াৰ প্ৰকাৰটো জনাটো অত্যন্ত দৰকাৰী হয় ইয়াতে এটা বিক্রিয়ক পদার্থ আছে আর ইফালে বহুকেইটা কি আছে বিক্রিয়াজাত পদার্থ আছে তার লগতেও আমি ইয়াতে কি কৰিছো তাপ দিছো তাপ দিয়াৰ ফলতে কি হৈছে এই বিক্রিয়াটো সংঘটিত হৈছে আৰু তোমাৰ এটা বিক্রিয়ক পদাৰ্থৰ পৰা যদি বহুকেইটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তেতিয়া হলে তেনেকুৱা বিক্রিয়াক তোমাৰ বিযোজন বিক্রিয়া বুলি কোৱা হয় আৰু যিবোৰ বিক্রিয়াত তোমাৰ তাপ প্ৰয়োগ কৰা হয় সেইবোৰ বিক্রিয়াক তোমাৰ কি বুলি কোৱা হয় তাপীয় বিযোজন বিক্রিয়া বুলি কোৱা হয় তো এই বিক্রিয়াটোৰ প্ৰকাৰ আমাৰ কি হ'ব তাপীয় বিযোজন বিক্রিয়া বুজি পালানে ইয়াৰ পিছত আমি চাও কাৰ্যকলাপ 1.6 কাৰ্যকলাপ 1.6 ত কি কৈছে 1.6 কাৰ্যকলাপ 1.6 ত কৈছে এটা উতলন নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা এডাল চেপেনাৰে উতলন নলীটো ধৰা আৰু ইয়াক চিত্ৰ 1.5 ত দেখুৱাৰ দৰে শিখাৰ ওপৰত ৰাখি গৰম কৰা কি দেখিলা কিবা পৰিৱৰ্তন দেখিলে তুমি টুকি ৰাখা ইয়াতে ইয়াতে আৰু এটা কথা কৈছে যেটো কাৰ্যকলাপ 1.6 আছে তাতে লেড নাইট্ৰেটৰ পাউডাৰ লবলৈ দিছে তো ইয়াতে এক নাম্বার যেটো হৈছে হেতু তোমাৰ লেড নাইট্ৰেট এটো PbNO3 2 হ'ব
এটা তোমালোকে কিন্তু মিস্টেক নকৰিবা PbNO3 হ'ব আৰু এই lead nitrateক তোমাৰ কি কৰিবলৈ দিছে তাপ দিবলৈ দিছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতে যদি আমি lead nitrateক যদি আমি তাপ দিও এতে যদি আমি তাপ দিও তেতিয়া হলে lead nitrateৰ বিযোজন বিক্রিয়া সংঘটিত হ'ব আৰু lead nitrateৰ বিযোজন বিক্রিয়াত আমাৰ কি উৎপন্ন হ'ব lead nitrateৰ ইয়াতে যদি আমি তাপ দিও হিট আপ কৰো তেতিয়া হল উৎপন্ন হ'ব তোমাৰ lead oxide নাইট্রোজেন ডাই অক্সাইড আৰু উৎপন্ন হ'ব তোমাৰ অক্সিজেন গ্যাস এটো তোমাৰ কি হয় গ্যাস হয় এতে তোমাৰ এটো সন্তুলন কৰিব লাগিব সন্তুলন কৰিলে এতে lead দুটা ইয়াতে lead দুটা তো অক্সিজেন আছে 4টা এফালে আছে তোমাৰ অক্সিজেন আছে তোমাৰ 6টা তো এফালে হল তোমাৰ 6টা ঠিক আছে আৰু নাইট্রোজেন এফালে কিমানটা আছে এফালে 2 2 গুণ 4 মানে দুটা আৰু 2 4 দুটা আছে আৰু এফালে আছে দুটা 4টা আছে তো ইয়াতো আমি 4টা দিব লাগিব এটো হৈ গল এতে সোয়া এটা আমাৰ সন্তুলিত ৰাসায়নিক বিক্রিয়া পৰৱৰ্তী ছাত্ৰ ছাত্ৰী সকল ইয়াতে আটাইতকৈ ইম্পৰ্টেন্ট যেটো কথা হেতু হল lead nitrateক তাপ দিলে তোমাৰ lead oxide তো তোমাৰ এটো সলিড হয় মানে গোটা পদাৰ্থ উৎপন্ন হয় তাৰ লগতে তোমাৰ এই নাইট্রোজেন ডাই অক্সাইড যেটো গ্যাস উৎপন্ন হয় এই গ্যাসটোৰ বৰণ হৈছে তোমাৰ মুগা বৰণৰ গ্যাসটোৰ বৰণ কি হয় মুগা বৰণৰ এটো বহুতেই ইম্পৰ্টেন্ট হয় এই কথাটো তোমালোকে মনত ৰাখিবা যে lead nitrateৰ তাপীয় বিযোজনত উৎপন্ন হোৱা মুগা বৰণৰ গ্যাসবিধৰ নাম কি এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে ঠিক আছে এতিয়া সোয়া সন্তুলিত ৰাসায়নিক বিক্ৰিয়াটো আমাৰ হৈ গল আৰু এটো তো আমি কলোৱে যে lead nitrateক যদি তাপ দিও তেতিয়া হলে মুগা বৰণৰ ধোঁৱা কি ওলায় তেতিয়া হলে তুমি লিখিবা lead nitrateক তাপ দিলে lead oxide নাইট্রোজেন ডাই অক্সাইড আৰু অক্সিজেন উৎপন্ন হয় আৰু ইয়াতে নাইট্রোজেন ডাই অক্সাইডৰ কাৰণে তোমাৰ মুগা বৰণৰ কি ওলায় ধোঁৱা ওলায় বুজি পালা এতিয়া লাগিব তোমাৰ বিক্ৰিয়াৰ প্ৰকাৰ এটো কি হয় বিক্ৰিয়াৰ প্ৰকাৰ আমি অলপ আগতে যেটো কৰিলো মানে 1.5 যেটো এক্সারসাইজ আছে আৰু অ্যাক্টিভিটি আছে আৰু 1.6 অ্যাক্টিভিটি এই দুটা তার মানে বিক্রিয়াৰ প্ৰকাৰ সেমে হয় কাৰণ ইয়াতে সোয়া lead nitrate তোমাৰ ইয়াতে মাত্ৰ এটা বিক্রিয়ক পদাৰ্থ আছে তো এটা বিক্রিয়ক পদাৰ্থৰ পৰা এতে ভাঙি গৈ কি হৈছে তিনিটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে আৰু ইয়াতে আমি কি কৰিছো তাপ দিছো তো তাপ দিয়াৰ লগে লগে এটো কি হৈ যাব এটো হ'ব তোমাৰ তাপীয় বিযোজন বিক্রিয়া এটো হ'ব তোমাৰ তাপীয় বিযোজন বিক্রিয়া বুজি পালানে এটো মনত ৰাখিবা বহুতেই ইম্পৰ্টেন্ট হয় এইবোৰ ইয়াৰ পিছত কাৰ্যকলাপ 1.7 to কাৰ্যকলাপ 1.7 এতে তোমাৰ যেটো কাৰ্যকলাপ 1.7 আছে হেইটো তুমি অলপমান এটো বহুত দীঘল হয় মই তোমালোকক কাৰ্যকলাপ 1.7 ৰ যিখিনি ইম্পৰ্টেন্ট কথা মই কেৱল তোমালোকক সেইখিনি কৈ দিছো যেটো কাৰ্যকলাপ 1.7 আছে তাতে আমাৰ কি কৰা হৈছে তোমাৰ পানীৰ বিদ্যুৎ বিশ্লেষণ কৰা হৈছে মানে ইয়াতে আমাৰ সল্টি ওয়াটাৰ আছে কি আছে সল্টি ওয়াটাৰ আছে আৰু তাতে আমি এনড আৰু ক্যাথড এনেকে লগাই আমি তাতে কি কৰিছো আমাৰ ব্যাটাৰি আমি কানেকশন কৰিছো ব্যাটাৰি কানেকশন কৰি ইয়াৰ মাজেৰে আমি বিদ্যুৎ প্ৰবাহিত কৰিছো বুজি পালানে আৰু ইফালে তোমাৰ এনেকৈ দুটা টেষ্ট টিউব ৰাখিছো যাতে আমাৰ ইয়াৰ এনড আৰু ক্যাথডত উৎপন্ন হোৱা গেছৰ পৰিমাণ আমি জুখিব পাৰো আৰু সেইবোৰ আমি কি কৰিব পাৰো সংৰক্ষণ কৰিব পাৰো এটো হৈছে আমাৰ কাৰ্যকলাপ 1.7 এতিয়া তোমাৰ কাৰ্যকলাপ 1.7 ৰ পৰা কোৱেশ্চন হ'ব পাৰে যে পানীৰ বিদ্যুৎ বিশ্লেষণত এটা সব পানীৰ যেতিয়া আমি বিদ্যুৎ বিশ্লেষণ কৰো পানীৰ বিদ্যুৎ বিশ্লেষণ এটো লিকুইড ইয়াতে যদি আমি বিদ্যুৎ দিও এটো ইলেক্ট্ৰিসিটি যদি ইলেক্ট্ৰোলাইসিস কৰো তেতিয়াহলে কি উৎপন্ন হ'ব হাইড্ৰোজেন গ্যাস আৰু কি উৎপন্ন হ'ব অক্সিজেন গ্যাস উৎপন্ন হ'ব মানে পানীৰ ডিকম্পোজিশন ৰিঅ্যাকশন হয় এটো এটা এতে তোমাৰ অক্সিজেন দুটা আছে এটা আছে না এতে দুই দিবা দুই দিয়াৰ লগে লগে তোমাৰ হাইড্ৰোজেন 4টা হল তো ইয়াতো আমাৰ কেইটা লাগিব 4টা লাগিব
ইয়াতে তোমাৰ এইটো প্ৰশ্ন আহে যে তোমাৰ পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হোৱা গেছ হাইড্ৰজেনৰ তুলনাত এইটো অক্সিজেনৰ পৰিমাণ কিমান আৰু কিয় এটো খুদে হাইড্ৰজেন যেটো পানীৰ যেটো সংকেত হেতু হেতু হৈছে H2O এতিয়া তুমি ইয়াৰে পৰা এটা কথা লক্ষ্য কৰা হাইড্ৰজেন আৰু অক্সিজেনৰ আয়তনৰ পৰিমাণ কিমান আছে 2:1 আছে ভৰৰ আয়তনৰ পৰিমাণ কাৰণ এটা হাইড্ৰজেন আছে দুটা অক্সিজেন আছে কেইটা এটা আছে তাৰ মানে ইয়াৰ তোমাৰ ভৰৰ আয়তন হল 2 আৰু অক্সিজেনৰ ভৰৰ আয়তন হল কিমান 1 বুজি পালানে গতিকে ইয়াৰে মাজৰ পৰা যেটো তোমাৰ গেছ উৎপন্ন হ'ব সেই গেছটো তোমাৰ হাইড্ৰজেনৰ পৰিমাণ আহিব 2 গুণ কাৰ তুলনাত অক্সিজেনৰ তুলনাত এই কথাখিনি কিন্তু তুমি মনত ৰাখিব লাগিব এটো বহুত দৰকাৰী হয় এটো পৰীক্ষাত খুদিব পাৰে এখিনি হল এৰে পিছত এৰে আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ এনোড আছে এনোডত থাকে তোমাৰ হাইড্ৰজেন আৰু যেটো তোমাৰ ক্যাথোড আছে এই ক্যাথোডত থাকে তোমাৰ কি অক্সিজেন এটো কথা কিন্তু মনত ৰাখিবা হাইড্ৰজেন তোমাৰ আহিব এনোড যেটো আছে হেতুত তোমাৰ কি আহিব হাইড্ৰজেন আহিব মানে যেটো পজিটিভ টার্মিনাল আছে হেতু তোমাৰ এনোড মানে হাইড্ৰজেন গেছ আহিব আৰু যেটো তোমাৰ নেগেটিভ টার্মিনাল আছে বা নেগেটিভ মিৰো আছে হেতু তোমাৰ কি আহিব ক্যাথোড আহিব এটো তুমি তোমাৰ ঘৰত সহজে কৰিব পাৰা যিবোৰ পেন্সিল ব্যাটাৰি আছে বা ডাঙৰ ব্যাটাৰি আছে 9 ভোল্টৰ বা 12 ভোল্টৰ ব্যাটাৰি পোৱা যায় এই ব্যাটাৰিবোৰৰ সহায়ত তুমি আৰামছে কৰিব পাৰিবা ইয়াতে তোমাৰ যেটো টেষ্ট টিউব আৰু এই যিবোৰ আমাৰ দণ্ড লৈছে এইবোৰ নহলেও হ'ব তোমাৰ ঘৰত ব্যৱহাৰ কৰা কাঠ পেন্সিলৰ সহায়ত তুমি এটো কৰিব পাৰিবা পৰীক্ষাটো একে ধৰণৰে হ'ব বুজি পালানে এতিয়া আমি আগবাঢ়িছো কাৰ্যকলাপ 1.8 লৈ কাৰ্যকলাপ 1.8 টো বহুত দৰকাৰী হয় ইয়াৰ লগত ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে সেইখিনিৰ ডিসকাশন কৰিম কাৰ্যকলাপ 1.8 কাৰ্যকলাপ 1.8 ত কি কৈছে চোৱা এটা চিনামাটিৰ থালত 2 গ্ৰাম মান সিলভাৰ ক্লোৰাইড লোৱা তো লৈ ললো আমি সিলভাৰ ক্লোৰাইড লবলৈ দিছে আৰু হেতু সূৰ্যৰ পোহৰত ৰাখিবলৈ দিছে এটা আমি ৰাখিছো ক'ত সূৰ্যৰ পোহৰত আমি ৰাখিছো ঠিক আছে সূৰ্যৰ পোহৰত ৰাখাৰ পিছত তোমাৰ কি কৰিছে সিলভাৰ ক্লোৰাইডৰ বৰণ কেনেকুৱা হৈছে এটো চোৱা যদি আমি সিলভাৰ ক্লোৰাইডক এটো মনত ৰাখিবা সিলভাৰ ক্লোৰাইডক যদি আমি সূৰ্যৰ পোহৰত ৰাখো তেতিয়াহলে এটো তোমাৰ কি হয় সিলভাৰ আৰু ক্লোৰিনলৈ বিযোজিত হৈ যায় আৰু সিলভাৰ ক্লোৰাইডৰ বৰণ হৈছে বগা এটো কিন্তু মনত ৰাখিবা হা সিলভাৰ ক্লোৰাইডৰ বৰণ হৈছে বগা কিন্তু এই সিলভাৰ ক্লোৰাইড যদি তোমাৰ সূৰ্যৰ পোহৰত ৰখা হয় সূৰ্যৰ পোহৰত ৰখাৰ পিছত ক্লোৰিনলৈ ভাঙি যোৱাৰ লগে লগে ইয়াৰে বৰণ কি হৈ যায় এটো তোমাৰ মুগা বৰণৰ হৈ যায় মনত থাকিবনে সিলভাৰ ক্লোৰাইডৰ বৰণ বগা ঠিক আছে কিন্তু যেতিয়া তুমি এটো সূৰ্যৰ পোহৰত ৰাখিবা ইয়াৰে বৰণ কি হৈ যাব মুগা হৈ যাব বা এটা মটিয়া বৰণৰ কথা কৈছে এটো গ্ৰে কালাৰ হ'ব এটো গ্ৰে কালাৰ হৈ যাব বা মটিয়া বৰণৰ হৈ যাব ঠিক আছে এতিয়া তুমি এই কালাৰবোৰৰ কথা কিন্তু মনত ৰাখিবা ইয়াৰ আগতে আমি লেড আয়োডাইডৰ এটা কালাৰৰ কথা মনত ৰাখিছিলো যেটো যাৰ বৰণ তোমাৰ হালধীয়া আছিল চোৱা ইয়াৰে সন্তুলিত ৰাসায়নিক যেটো সমীকৰণ হেতু কি হ'ব এটা সিলভাৰ ক্লোৰাইডক সূৰ্যৰ পোহৰত ৰাখিলে এটো তোমাৰ সিলভাৰ আৰু কি হ'ব তোমাৰ ক্লোৰিন গেছলৈ এটো কি হৈ যাব বিযোজিত হৈ যাব ইয়াতে ক্লোৰিন দুটা আছে ইয়াতে 2 দিব লাগিব ইয়াতে 2 দিব লাগিব তেতিয়াহে সন্তুলন হল এটো হৈছে তোমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ এটা 2 নম্বৰত চোৱা এটো তোমাৰ কি কৰিব লাগিব এটো বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰিব লাগিব এটো কি বিক্ৰিয়া হয় এই বিক্ৰিয়াটো চোৱা এটো বিক্ৰিয়াটো তোমাৰ কি হয় এটো বিক্ৰিয়াৰ প্ৰকাৰ হ'ব এটো তোমাৰ তাপীয় বিযোজন হয় কাৰণ সূৰ্যৰ পোহৰত তো তাপ থাকে সূৰ্যৰ পোহৰত কি থাকে তাপ থাকে সেই কাৰণে এই বিক্ৰিয়াটো তোমাৰ কি হ'ব তাপীয় বিযোজন বিক্ৰিয়া হ'ব তাপীয় বিযোজন বিক্ৰিয়া এটো চোৱা সূৰ্যৰ পোহৰ আছে সেই কাৰণে এটো তুমি এনেকৈ ক'ব পাৰা যে সূৰ্যৰ পোহৰৰ উপস্থিতিত সংঘটিত হোৱা এটা বিক্ৰিয়া ঠিক আছে এতিয়া আমি আগবাঢ়িছো কাৰ্যকলাপ 1.9 লৈ
এইটো বুজি পাইছেনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কাৰ্যকলাপবোৰৰ নোটছ বনোৱা আছে যদি তোমালোকৰ লাগে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক PDF ফাইলও প্ৰভাইড কৰিম কাৰ্যকলাপ 1.9 ত কি কৈছে এটা চোৱা কাৰ্যকলাপ 1.9 এটো কিন্তু দৰকাৰী হয় ইয়াৰে পৰা তোমালোকৰ কেস বেসড স্টাডি যেনেকুৱা থাকে মানে তোমাৰ এটা প্যাৰাগ্ৰাফ দিয়া থাকিব তাতে তোমাৰ কিছুমান তথ্য দিয়া থাকিব আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি তুমি প্ৰশ্নবোৰৰ আনসাৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু কাৰ্যকলাপ 1.9 টো আহিব পাৰে এটো বহুত দৰকাৰী হয় ইয়াতে কি কৈছে চোৱা দুটা গজাল লোৱা এনেকৈ আমি প্ৰথমতে এটা আমি টেষ্ট টিউব লৈ লও এনেকুৱা আমি এটা টেষ্ট টিউব লৈ লৈছো আৰু ইয়াতে তোমাৰ সূতা এখনৰে তোমাৰ দুটা গজাল আমি এনেকৈ কি কৰিম আৰু ওলমাই ৰাখিম এনেকৈ গজাল দুটা আমি ওলমাই ৰাখিছো ঠিক আছে আৰু তাতে আমি কি কৰিম তোমাৰ কপাৰ সালফেট দ্ৰৱত আমি 20 মিনিট মানৰ বাবে ডুবাই ৰাখা 20 মিনিটৰ পাছত কপাৰ সালফেট দ্ৰৱৰ পৰা গজাল দুটা উলিয়াই আনা এতে পৰীক্ষা নল এ আৰু পৰীক্ষা নল বি কপাৰ সালফেট দ্ৰৱ দুটাৰ নীলা গাঢ়তাক তুলনা কৰা এতে বেলেগে ৰখা গজালটো ৰঙৰ লগত কপাৰ সালফেট দ্ৰৱত ডুবাই ৰখা লুৰ গজাল দুটাৰ ৰঙ তুলনা কৰা তাৰ মানে ইয়াতে আমি ইয়াতে যোগ কৰিছো কি ফেৰাছ সালফেট আৰু ইফালে আছে তোমাৰ কি গজাল ঠিক আছে এতিয়া গজাল মানে কি হয় গজাল মানে হৈছে তোমাৰ আয়ৰন আৰু ইয়াতে আমাৰ আছে কি ফেৰাছ সালফেট হয়নে এটো তোমাৰ না কপাৰ সালফেট আছে সৰি এতে তোমাৰ কি আছে কপাৰ সালফেট আছে CuSO4 আছে আৰু ইফালে আছে তোমাৰ গজাল এতে সোয়া ইয়াৰে যেটো প্ৰথম যেটো কোৱেশ্চন হি প্ৰথম প্ৰশ্নটো আহিব যে এই গজাল দুটাৰ বৰণৰ কিবা পৰিৱৰ্তন হয় নি নহয় এই গজালৰ পৰিৱৰ্তন হ'ব মানে গজালৰ যেটো কালাৰ হেটো কি হ'ব পৰিৱৰ্তন হ'ব কিয় পৰিৱৰ্তন হ'ব কাৰণ এই গজালৰ ওপৰত তোমাৰ কি কৰিব এই কপাৰৰ আৱৰণটো পৰিব আৰু কিহৰ কাৰণে পৰিব কাৰণ তোমাৰ কপাৰতকৈ আইৰন হৈছে সক্ৰিয় ধাতু আৰু এটা সক্ৰিয় ধাতু আন এটা কম সক্ৰিয় ধাতু তাৰ যৌগৰ পৰা অপসাৰিত কৰিব পাৰে আৰু তোমাৰ এই আইৰনে সালফেটৰ লগত লগ হৈ তোমাৰ কি কৰিব আইৰন সালফেট উৎপন্ন কৰিব লগতে তোমাৰ কপাৰক কি কৰিব অপসাৰিত কৰিব আৰু সেই কপাৰটো তোমাৰ এই যেটো আইৰন আছে বা তোমাৰ যেটো গজাল আছে গজালত এটো চাৰিওফালে লাগি ধৰিব আৰু কপাৰৰ বৰণ মুগা বৰণৰ হয় এটো মানে পাতল সোণৰ নিচিনা দেখা পোৱা যায় এটো তোমাৰ মুগা বৰণৰ হয় সেইকাৰণে তোমাৰ গজালটোৰ বৰণ কি হৈ যাব চেঞ্জ হৈ যাব এতিয়া কেৱল যে গজালৰ যে বৰণৰ চেঞ্জ হ'ব কেৱল হেতুৱে নহয় ইয়াতে যিখিনি তোমাৰ দ্ৰৱ আছিল কপাৰ সালফেটৰ যেটো দ্ৰৱ আছিল সেই কপাৰ সালফেটৰ দ্ৰৱৰ বৰণৰো কি হ'ব চেঞ্জ হ'ব পৰিৱৰ্তন হ'ব কিয় পৰিৱৰ্তন হ'ব তুমি সেই কথাটো মনত ৰাখিব লাগিব এতে সোৱা যেহেতু তোমাৰ আইৰনে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক কি কৰে অপসাৰিত কৰে সেই কাৰণে তোমাৰ কপাৰ সালফেটৰ বৰণ হৈছে সেউজীয়া এটো মনত ৰাখিবা কপাৰ সালফেটৰ বৰণ কি হয় সেউজীয়া হয় তো সেই কপাৰ সালফেটৰ পৰা যেতিয়া তোমাৰ কপাৰটো অপসাৰিত হয় তাৰ লগে লগে যিখিনি দ্ৰৱ থাকে তাৰ বৰণটো তোমাৰ কি হৈ যায় পাতল হৈ যায় পাতল হয় মানে তোমাৰ সেউজীয়া থাকিব কিন্তু তোমাৰ কি হ'ব এটো পাতল সেউজীয়া হ'ব আগতে আছিল ঘাৰ সেউজীয়া তোমাৰ এটো কপাৰটো অপসাৰিত হোৱাৰ লগে লগে এটো কি হৈ যায় পাতল সেউজীয়া বৰণলৈ কি হয় পৰিৱৰ্তন হয় বুজি পালানে এতিয়া আমি এই বিক্ৰিয়াটোৰ আমি সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগিব তো সন্তুলিত ৰাসায়নিক সমীকৰণ আমি লিখি দিও এটো চা আছিল আমাৰ কি আইৰনৰ দণ্ড মানে আমাৰ এটো আছে আইৰন মানে গজাল আৰু তাত আমি যোগ কৰিছো তোমাৰ কপাৰ সালফেট মানে CuSO4 আৰু এই দুটাৰ মাজত ৰিঅ্যাকশন ঘটিলেও তোমাৰ উৎপন্ন হ'ব এটো ফেৰাছ সালফেট প্লাস কপাৰটো কি হ'ব তোমাৰ সলিড হ'ব এই বিক্ৰিয়াটো তোমাৰ সন্তুলন হৈয়ে আছে বহুতই ইম্পৰ্টেন্ট হয় কিন্তু এটো বিক্ৰিয়া এতিয়া এটো বিক্ৰিয়াৰ প্ৰকাৰ লাগিব এই বিক্ৰিয়া কি হৈছে ইয়াতে
কপাৰৰ তুলনাত আইৰণটো বেছি সক্ৰিয় হয় সেইকাৰণে তোমাৰ আইৰণে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা এটো কপাৰক কি কৰিছে অপসাৰিত কৰিছে আৰু আইৰণে সালফেটৰ লগত লগ হৈ তোমাৰ কি কৰিছে আইৰণ সালফেট উৎপন্ন কৰিছে বা ফেৰাছ সালফেট উৎপন্ন কৰিছে তো সেইকাৰণে তোমাৰ এইটো বিক্ৰিয়া যেহেতু কপাৰক অপসাৰিত কৰিছে সেইকাৰণে এই বিক্ৰিয়াৰ প্ৰকাৰ হ'ব তোমাৰ প্ৰতিস্থাপন বা অপহৰণ এটো প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া বুলি কয় প্ৰতিস্থাপন বা এটো অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় বুজি পালানে ইয়াৰ পিছত সোৱা কাৰ্যকলাপ 1.10 এটো বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ দ্বি অপহৰণ বিক্ৰিয়াৰ লগত জড়িত দ্বি অপহৰণ বিক্ৰিয়াৰ বিষয়ে মই যেটো প্ৰথম যেটো আমাৰ কাৰ্যকলাপ 1.2 যেটো আছিল হেতুত আমি আলোচনা কৰিছো দ্বি অপহৰণ বিক্ৰিয়া কি হয় এটো কাৰ্যকলাপ 1.10 বা 1.10 এই কাৰ্যকলাপত কি কৈছে সোৱা এটা পৰীক্ষা নলত 3 মিলিলিটাৰ মান সোডিয়াম সালফেটৰ দ্ৰৱ লোৱা তো ইয়াতে আমাৰ প্ৰথমতে কি কৰিবলৈ দিছে সোডিয়াম সালফেটৰ দ্ৰৱ লবলৈ দিছে আমি সোডিয়াম সালফেটৰ দ্ৰৱ লৈ ললো তাৰ পিছত আন এটা পৰীক্ষা নলত তোমাৰ কি কৰিবলৈ দিছে বেৰিয়াম ক্লোৰাইড লোৱা আৰু কি কৰিবলৈ দিছে তোমাৰ বেৰিয়াম ক্লোৰাইড এটো BaCl2 এটো তোমাৰ কি হয় একোয়াস হয় আৰু দ্ৰৱ দুটা মিলাই দিয়া তো আমি এই দ্ৰৱ দুটা মিলাই দিছো মানে প্লাস কৰি দিছো কি দেখিলা এটো সব কি দেখিলা বুলি কৈছে তো ইয়াতে আমি आंसर লিখিম এনে ধৰণৰ এটোৰ आंसर কিন্তু তুমি ডাইৰেক্টলি এনেকে নিলিখিবা মই কৈ আছো তেনেকৈ आंसर লিখিবা যে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত বিক্ৰিয়া ঘটিলে অদ্ৰাব্য বেৰিয়াম সালফেট কি হ'ব উৎপন্ন হ'ব অদ্ৰাব্য মানে যিবোৰ তোমাৰ কি হয় পানীত দ্ৰৱীভূত নহয় হেবোৰ অদ্ৰাব্য বুলি কয় আৰু তোমাৰ যেটো অদ্ৰাব্য যৌগ উৎপন্ন হ'ব হেতুৰ বৰণ হ'ব বগা হোৱাইট হ'ব বগা হ'ব আৰু যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অদক্ষেপ উৎপন্ন হয় বা অদ্ৰাব্য পদাৰ্থ উৎপন্ন হয় সেই বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় অদক্ষেপন বিক্ৰিয়া বুলিও কোৱা হয় তো তুমি হেতু লিখিলা লিখাৰ পিছত তুমি এটু লিখিব লাগিব সন্তুলিত ৰাসায়নিক সমীকৰণ তো সন্তুলিত ৰাসায়নিক সমীকৰণ কি আহিব এটু সোডিয়াম এতে সোডিয়ামটো পজিটিভ হয় সালফেটটো কি হয় নেগেটিভ হয় বেৰিয়ামটো তোমাৰ পজিটিভ হয় আৰু ক্লোৰিনটো কি হয় নেগেটিভ হয় তো এটু নেগেটিভটো কার লগত আহিব এটু আৰু সালফেটটো আহিব কার লগত বেৰিয়ামৰ লগত মানে ইয়াতে কি হ'ব তোমাৰ আয়নৰ বিনিময় ঘটিব আৰু এটু যদি তুমি আৰু অলপ ভালদৰে লিখিবলৈ যোৱা তেতিয়া হলে তোমাৰ এটু সালফেটৰ যোজ্যতা হৈছে 2 সোডিয়ামৰ যোজ্যতা 1 হয় আৰু ইবোৰৰ যোজ্যতা 1 এটু ঠিক আছে তো তোমাৰ সোডিয়াম কার লগত আহিব ক্লোৰাইডৰ লগত আহিব আৰু বেৰিয়াম আহিব সালফেটৰ লগত তো ইয়াতে সাইডটো লিখা বেৰিয়াম সালফেট এটু কিন্তু সলিড হ'ব আৰু এটু তলফালে কাৰ্চিন দিয়া হয় তলফালে কাৰ্চিন দিলে বুজায় যে এটু এটা কি হয় অদক্ষেপ হয় এটু কি অদক্ষেপ আৰু যাৰ বৰণ হৈছে কেনেকুৱা বগা এর বৰণ কেনেকুৱা বগা অদক্ষেপ আৰু সদায় সলিড হয় আৰু উৎপন্ন হ'ব তোমাৰ NaCl মানে সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব যেটো একোয়াস হ'ব তোমালোকে কিন্তু এই অৱস্থাবোৰ লিখাৰ ওপৰত গুৰুত্ব দিবা এইবোৰ ভুল হলেও কিন্তু পৰীক্ষাত নম্বৰ কাটা যাব ঠিক আছে এটু হৈ গল এতিয়া তুমি এটু লিখিব লাগিব এই বিক্ৰিয়াৰ প্ৰকাৰ কি যেহেতু ইয়াতে অদ্ৰাব্য বগা পদাৰ্থ এটা উৎপন্ন হৈছে যাৰ নাম হৈছে বেৰিয়াম সালফেট আৰু এই বেৰিয়াম সালফেট এটা অদক্ষেপ হয় বা প্ৰেসিপিটেট হয় মানে পানীত কি নহয় দ্ৰৱীভূত নহয় সেই কাৰণে আমি এই বিক্ৰিয়াটো কি বুলি কম তো এই বিক্ৰিয়াৰ প্ৰকাৰটো কি হ'ব বিক্ৰিয়াৰ প্ৰকাৰটো হ'ব তোমাৰ অদক্ষেপন বিক্ৰিয়া এটো অদক্ষেপন বিক্রিয়া মানে যে বিক্রিয়া তোমার বিক্রিয়াজাত পদার্থ হিসাবে অদক্ষেপ উৎপন্ন হয় বা অদ্রাব্য পদার্থ উৎপন্ন হয় সেইবোৰ বিক্রিয়াক অদক্ষেপন বিক্রিয়া বুলি কোৱা হয় এতিয়া তোমাৰ এই বিক্রিয়াটো তোমাৰ অদক্ষেপন বিক্রিয়া হোৱাৰ লগে লগেও যেহেতু তোমাৰ বিক্রিয়ক পদাৰ্থৰ মাজত তোমাৰ আয়নৰ বিনিময় ঘটিছে সেই কাৰণে এনেকুৱা বিক্রিয়াক আমি কি বুলি কম দ্বি অপহৰণ বিক্রিয়াও কম আমি তার মানে এই বিক্রিয়াটো তোমার কি হয় অদক্ষেপন বিক্রিয়াও হয় লগতে দ্বি অপহরণ বিক্রিয়াও হয় দুটা হয় অদক্ষেপনও হয় লগতে দ্বি অপহরণ বিক্রিয়াও হয়
অধক্ষেপণ এই কারণে কও কারণ ইয়াতে তোমার বগা অদ্রাব্য পদার্থ উৎপন্ন হয়েছে আৰু দ্বিঅপহৰণ এই কারণে কইছো কারণ ইয়াতে তোমার বিক্রিয়ক পদার্থবোৰৰ মাজত কি হৈছে আয়নৰ বিনিময় ঘটিছে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আহিছো আজি তোমাৰ শেষৰটো কাৰ্যকলাপলৈ এটো শেষলৈ হৈ যাব তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা তোমালোকৰ যদি সহায়ক হৈছে তেতিয়াহলে সাপোৰ্ট কৰিবা তোমালোকৰ এটা লাইক কমেন্টে বহু উৎসাহিত কৰে কষ্ট কৰি তোমালোকক ফ্ৰীতে শিকাই আছো এটো সা 1.1 এটো চিনা মাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম মান কপাৰ পাউডাৰ লোৱা আমাৰ কপাৰ পাউডাৰ লবলৈ দিছে তো লৈ ললো আমাৰ কপাৰ লবলৈ দিছে পাউডাৰ যেহেতু কৈছে সেই কাৰণে আমি এটো সলিড বুলি লিখিলো ঠিক আছে তাৰ পিছত কি কৈছে গৰম কৰিবলৈ কৈছে সা এতে গৰম কৰা মানে তো অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰা গৰম কৰা মানে অক্সিজেনৰ লগত কি কৰা ৰিঅ্যাকশনস কৰা বা বিক্ৰিয়া কৰা হয়নে এতিয়া সা কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে বা কপাৰক যদি আমি দাহিত কৰো অবভিয়াসলি আমাৰ কপাৰ অক্সাইড কি হ'ব ফৰ্মেশন হ'ব এফালে অক্সিজেন দুটা আছে এফালে এটা আছে তো ইয়াত আমি দুই দিয়াৰ লগে লগে এফালে কপাৰো দুটা দিব লাগিব তেতিয়াহে তোমাৰ এই বিক্ৰিয়াটো কি হ'ব ব্যালেন্সড হ'ব এতিয়া তোমাৰ ইয়াতে প্ৰশ্ন হ'ব পাৰে কি প্ৰশ্ন হ'ব যে কপাৰ অক্সাইডক দাহিত কৰিলে বা কপাৰ অক্সাইডে যদি কপাৰ অক্সাইডক যদি কপাৰক যদি আমি তাপ দিও তেতিয়া হলে যেটো যৌগ উৎপন্ন হ'ব হেতুৰ বৰণ কেনেকুৱা হেতুৰ বৰণ মানে এটোৰ বৰণ হ'ব তোমাৰ ব্ল্যাক এটোৰ বৰণ কি হ'ব কলা হ'ব আৰু কলা কিহৰ কাৰণে হয় কাৰণ এটো কপাৰ আৰু অক্সিজেন লগ লাগি এটো কপাৰ অক্সাইড উৎপন্ন কৰে আৰু কপাৰ অক্সাইডটো কি হয় কলা হয় বুজি পালানে এতিয়া তোমাৰ এটোৰ বিক্ৰিয়াৰ প্ৰকাৰ কি হ'ব ক'ব পাৰিবানে একেবাৰে সিম্পল হয় এফালে তোমাৰ দুটা বিক্রিয়ক পদার্থ আছে আৰু এটা বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে তাৰ মানে এটো কি হয় এটোৰ বিক্রিয়াৰ প্ৰকাৰ কি আহিব এটোৰ বিক্রিয়াৰ প্ৰকাৰ আহিব কি এটা আহিব সংযোজন বিক্রিয়া এটো কি আহিব সংযোজন বিক্রিয়া আৰু এটা কথা ইয়াতে মনত ৰাখিবা যেহেতু কপাৰৰ লগত অক্সিজেন প্লাস হৈছে তো জীবুৰ বিক্রিয়া তোমাৰ কোন দ্ৰৱৰ লগত অক্সিজেন যোগ হয় হেউৰক জাৰণ বিক্রিয়া বুলি কোৱা হয় আৰু জীবুৰে তোমাৰ অক্সিজেন এৰি দিয়ে হেউৰক বিজারণ বুলি কোৱা হয় আৰু যদি জারণ আৰু বিজারণ বিক্রিয়া দুটা যদি একেলগে সংগঠিত হয় তেতিয়া হলে হেতু তোমাৰ ৰেডক্স বিক্রিয়া বুলি কোৱা হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমাৰ এটু চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট যেটা কাৰ্যকলাপ আছিল আৰু এই কাৰ্যকলাপৰ পৰা তোমালোকৰ মই গ্যাৰান্টি দিব পাৰো 100% কোৱেশ্চন আহিব আৰু চেপ্টাৰ 2 ৰ যেটা কাৰ্যকলাপ আছে হেকেটা আমি অহা ভিডিওত আলোচনা কৰিম আজিৰ কাৰণে এইখিনিয়ে তোমালোকে ভিডিওটো লাইক কৰা শেয়াৰ কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে আলোচনা কৰা ভালদৰে লিখা পঢ়া কৰা হাফ ইয়াৰলিৰ কাৰণে বেছি টাইম নাই ধন্যবাদ